নমস্কাৰ আজি ইংৰাজী 8 মাৰ্চ অৰ্থাৎ ইণ্টাৰনেশ্যনেল ওমেন্স ডে এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাখন আমি অংকুৰণে সেই সকল নাৰীক শ্ৰদ্ধা জনাইছো আৰু অভিনন্দন জনাইছো যিসকলে কষ্টৰে আৰু সাহসেৰে নিজৰ সফলতাৰ বাবে যুঁজি আছে এই নাৰী দিৱস কিয় পালন কৰা হয় আৰু এই 8 মাৰ্চ দিনটোকে কিয় ললে আপোনালোকে জানেনে বাৰু এই 8 মাৰ্চ দিনটো লোৱাৰ ক্ষেত্ৰত আছে 20 শতিকাৰ আৰম্ভণিতে উত্তৰ আমেৰিকা অৰ্থাৎ নৰ্থ আমেৰিকাত হোৱা শ্ৰমিক আন্দোলন আৰু সেই শ্ৰমিক আন্দোলনৰ আঁত ধৰিয়ে 1977 চনত ইউনাইটেড নেশ্যনে আমাৰ 8 মাৰ্চ দিনটোক ইণ্টাৰনেশ্যনেল ওমেন্স ডে হিচাপে স্বীকৃতি দিয়ে এই 8 মাৰ্চ দিনটো ইণ্টাৰনেশ্যনেল ওমেন্স ডে হিচাপে স্বীকৃতি দিয়া ৰাছিয়ান ওমেনসকলে অৰ্থাৎ ৰাছিয়ান নাৰীসকলে এটা শ্লোগানেৰে ধৰ্মঘট কৰিছিল 1917 চনত 23 ফেব্ৰুৱাৰী তাৰিখে সেই 23 ফেব্ৰুৱাৰী তাৰিখটো জুলিয়ান ক্যালেন্ডাৰৰ মতে 23 ফেব্ৰুৱাৰী 1917 চন আৰু আমাৰ গ্ৰেগৰিয়ান ক্যালেন্ডাৰৰ মতে সেই দিনটো আছিল 8 মাৰ্চ সেইবাবে ইউনাইটেড নেশ্যনে ডিসিশন ললে যে আমি 8 মাৰ্চ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰিব পাৰো এইবাৰ 2026 বৰ্ষত ইউনাইটেড নেশ্যনে ইণ্টাৰনেশ্যনেল ওমেন্স ডে যেটো থিম লৈছে হেতু হৈছে ৰাইট জাস্টিস একশন ফৰ অল ওমেন এণ্ড গাৰ্লছ আৰু বিশ্বব্যাপী যেটো প্ৰচাৰ অভিযান চলিব আৰু যেটো বিশ্বব্যাপী যেটো আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰচাৰ অভিযান চলিব এই প্ৰচাৰ অভিযানৰ থিম হৈছে গিভ টু গেইন আমি অসমতো এই গিভ টু গেইনৰ উদাহৰণ পাওঁ আপোনালোকে জানে পূৰ্ণিমা দেৱী বৰ্মনৰ কথা তেওঁ কেনেকৈ এজুটেন ষ্টকৰ কনজাৰভেশ্যনৰ কাৰণে কাম কৰিছে লগতে তেওঁ নিজৰ লগত থকা যিখিনি হাৰগিলা আৰ্মি তেওঁলোকক কেনেকৈ এম্পাৱাৰ কৰিছে এন্টাৰপ্ৰেনাৰশিপ শিকাইছে নিজৰ লগতে তেওঁলোককো আগুৱাই লৈ গৈছে সেইটোৱে হৈছে গিভ টু গেইন তেওঁলোকক দিয়ক তেতিয়াহে আপুনি কিবা এটা পাব পাৰিব সো আজিলে ইমানেই আকৌ এবাৰ আজি আন্তৰ্জাতিক নাৰী দিৱসৰ অভিনন্দন জনাইছো আমি অংকুৰণৰ তৰফৰ পৰা আপোনালোকৰ দিন শুভ হওক ধন্যবাদ